Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক আন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ যেটো চেপ্টাৰ 6 আছে ত্ৰিভুজ চেপ্টাৰ এই ত্ৰিভুজ চেপ্টাৰৰ যেটো অনুশীলনী 6.3 হেতু আমি আলোচনা কৰিম ইয়াৰ আগতে আমি আলোচনা কৰিছিলো 6.1 আৰু 6.2 কমপ্লিট এক্সাৰসাইজ আমি সমাধান কৰিছিলো যদি তোমালোকে ভিডিঅবোৰ চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিঅবোৰ চাই লবা আৰু তোমালোকৰ কাৰণে সায়েন্স আৰু ম্যাথছৰ কাৰণে তোমালোকৰ কাৰণে মই নিজাববীয়াকৈ কিছুমান এমসিকিউ উলাইছো সেই এমসিকিউবোৰ তোমালোকৰ আহিবলগীয়া হাফ ইয়াৰলি এক্সাম প্ৰিপাৰেটৰি এক্সাম আৰু ফাইনেল এক্সাম সকলো কাৰণে দৰকাৰ হয় তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আগবাঢ়িছো প্ৰথম প্ৰশ্নটোলৈ সো এক নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰ 6.34 ত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিলে লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা এতে চোৱা আমাৰ কিছুমান এনেকুৱা চিত্ৰ দিয়া আছে ইয়াতে তোমাৰ টোটাল 6টা এনেকুৱা ধৰণৰ চিত্ৰ দিয়া আছে আৰু এই চিত্ৰবোৰৰ পৰা তুমি ক'ব লাগে যে এইটো আৰু এইটোৰ লগত সদৃশ হয় নে নহয় আৰু যদি হয় তেতিয়াহলে কোনটো শৰ্ত সাপেক্ষে সদৃশ হয় তুমি হেতু মেনশন কৰিব লাগিব সিমিলারলি তুমি এইটোও তুমি কি কৰিব লাগিব কি শৰ্ত সাপেক্ষে এটো সদৃশ হয় হেতু তুমি মেনশন কৰিব লাগিব তো এটো তুমি যদি মৌলিক সমানুপাতিকৰ যেটো উপপাদ্য আছে সেই মৌলিক সমানুপাতিকৰ উপপাদ্যটো জানিলেই তুমি এটোৰ আনসার পাৰিবা মৌলিক সমানুপাতিকৰ উপপাদ্য কি আছিল দুটা ত্ৰিভুজক তেতিয়াহে আমি সদৃশ বুলি কম যেতিয়া হিহতৰ অনুৰূপ কোণবোৰৰ মান সমান হ'ব আৰু দুটা ত্ৰিভুজৰ তোমাৰ অনুৰূপ বাহুবোৰৰ অনুপাত কি হ'ব ইকুৱেল হ'ব তেতিয়া হলেহে আমি কি কৰিব পাৰি দুটা ত্ৰিভুজক আমি সদৃশ বুলি ক'ব পাৰি এটো হৈছে তোমাৰ মৌলিক সমানুপাতিকতাৰ উপপাদ্য যিকে নহকছা যেটো এক নম্বৰ আছে সেই এক নম্বৰৰ সলিউশনটো তুমি এনেদৰে লিখিব পাৰা মই তোমালোকক একেবাৰে সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিম এতে চোৱা ABC আৰু PQR দুটা ট্ৰায়াঙ্গল আছে তো আমি এই দুটা ট্ৰায়াঙ্গল লৈ লও তেতিয়াহলে তুমি লিখিব পাৰা ট্ৰায়াঙ্গল ABC আৰু ইফালে আছে তোমাৰ ট্ৰায়াঙ্গল PQR এই দুটাৰ পৰা তুমি কি লিখিব পাৰা ইয়াতে তুমি এটা কথা লক্ষ্য কৰা যেটো A এংগল আছে এটো তোমাৰ P লগত মানে কি হয় অনুৰূপ হয় B টো তোমাৰ Q লগত অনুৰূপ হয় আৰু C টো তোমাৰ R লগত অনুৰূপ হয় তাৰ মানে you can write here angle A is equal to 60 degree হয় angle A টো 60 degree আছে আৰু এই এংগলটো কাৰ লগত ইকুৱেল হ'ব এটো এংগল P ৰ লগত কি হ'ব ইকুৱেল হ'ব বুজি পালানে তাৰ মানে এংগল A আৰু এংগল P টো কি হয় ইকুৱেল হয় তাৰ পিছত আছে তোমাৰ এংগল B টো কিমান ডিগ্ৰী আছে এটো দি আছে তোমাৰ 80 ডিগ্ৰী আৰু এংগল B টো কাৰ লগত ইকুৱেল হয় এংগল Q ৰ লগত ইকুৱেল হয় তেতিয়া হলে তুমি ইয়াতে লিখিব পাৰা এটো B = এংগল Q আৰু ইয়াতে আছে সোৱা যেটো C এংগল আছে এংগল C টো আছে কিমান ডিগ্ৰী এটো দি আছে তোমাৰ 40 ডিগ্ৰী এটো তোমাৰ কাৰ লগত অনুৰূপ হয় এটো R ৰ লগত অনুৰূপ হয় গতিকে এটো হ'ব এটো এতে সোৱা তোমাৰ তিনিটা এংগল এটো ত্ৰিভুজৰ আৰু এটো ত্ৰিভুজৰ এই দুটা ত্ৰিভুজৰ তিনিটা কোণ বা এংগল তোমাৰ কি হৈছে সমান হৈছে তো therefore আমি কি ক'ব পাৰো যেটো ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল PQR আছে সেই দুটা কি হ'ব সিমিলার হ'ব তাৰ মানে ট্ৰায়াঙ্গল ABC এটো সিমিলাৰৰ সাইন হয় টু সিমিলার টু ট্ৰায়াঙ্গল PQR ইয়াতে আৰু এটা কথা তুমি মেনশন কৰিব লাগিব যে এটো কি শৰ্ত সাপেক্ষে এটো সদৃশ হল যেহেতু ইয়াতে তোমাৰ তিনিটা এংগল আছে গতিকে ইয়াতে আমি লিখিম এংগল শৰ্ত সাপেক্ষে বা এংগল শৰ্ত মতে এটো তিনিটা এংগল আছে সেই কাৰণে কোন শৰ্ত মতে বা তোমাৰ অসমত কু বুলিও কোৱা হয় বুজি পালানে এটো আছিল তোমাৰ এক নম্বৰৰ সমাধান দুই নম্বৰটো সোৱা দুই নম্বৰত যেটো তোমাৰ ত্ৰিভুজ দিয়া আছে এটো তুমি সমাধান এনেকে লিখিব পাৰিবা ইয়াতে তুমি ত্ৰিভুজ দুটা ধৰি লোৱা এটো তোমাৰ ট্ৰায়াঙ্গল ABC আৰু ইফালে আছে তোমাৰ ট্ৰায়াঙ্গল PQR ৰ পৰা তুমি কি পাবা ইয়াতে সোৱা এতে AB যেটো বাহু আছে হেতু তোমাৰ PR ৰ লগত কি আছে এটো সিমিলার দেখা গৈ আছে হয়নে নহয় এটো চা যেটো তোমাৰ কি আছে AB এটো তোমাৰ কাৰ লগত সিমিলার আছে PR ৰ লগত কি হৈ আছে সিমিলার হৈ আছে
আৰু তোমাৰ যেটো এসি বাহু আছে এসি বাহুটো কাৰ লগত হৈ আছে হেতু পিকিউৰ লগত হৈ আছে আৰু বিসি বাহুটো কাৰ লগত হৈ আছে হেতু কিউআৰৰ লগত হৈ আছে এটো সিমিলার হৈ আছে হয়নে এটোৰ লগত এটো আছে এটোৰ লগত এইখিনি আছে আৰু এটোৰ লগত এটো আছে এতিয়া আমি চাম এটোৰ কি অনুপাতবোৰ শুদ্ধ হয় নে নহয় যদি অনুপাতবোৰ সমান হয় তেতিয়া হলে আমি এই ত্ৰিভুজ দুটা আমি সিমিলার বুলি মেনশন কৰিব পাৰিম তো ইয়াতে সোয়া ইয়াতে আহিব তোমাৰ AB ডিভাইডেড বাই QR এটো তুমি লিখিব পাৰা that it will be 2/4 মানে এটো আহিব তোমাৰ কি 1/2 এটো 2 1 2 2 2 4 আৰু তোমাৰ আহিব যেটো তোমাৰ BC আছে সোয়া BC এটো BC বাহুটো এটো PR ৰ লগত তুমি কৰিব পাৰা একে হয় তুমি হেতু কৰিলেও হৈ যাব তো ইয়াতে আছে তোমাৰ BC ৰ ভ্যালু আছে 2.5 আৰু ইফালে QR ৰ ভ্যালু সরি PR ৰ ভ্যালু আছে তোমাৰ 5 এতে ইয়াতে এটা ঘৰ আগত পয়েন্ট আছে তো ইয়াৰ পৰা যদি পয়েন্ট উঠোৱা 10 ৰে মাল্টিপ্লাই কৰিব লাগিব যেহেতু তোমাৰ এটা ঘৰ আগত কি আছে পয়েন্ট আছে বুজি পালানে তো এটো তুমি 10 ৰে মাল্টিপ্লাই কৰিলে এটো আহি যাব 25 আৰু যদি ডিনোমিনেটৰক মাল্টিপ্লাই কৰা মানে এটো হৈ যাব 50 মানে এটো 25 1 যা 25 and 2 যা 50 তার মানে এটো আমি পালো 1/2 ইয়াৰ পিছত আছে তোমাৰ AC ডিভাইডেড বাই কি হ'ব PQ তো ইয়াতে লিখা PQ এটো চোৱা এটো তোমাৰ কি আছে AC ৰ ভ্যালু আছে তোমাৰ 3 আৰু যেটো তোমাৰ PQ আছে হেতুৰ ভ্যালু আছে 6 মানে এটো আহিব 1 বাই কি আহিব 2 আহিব তাৰ মানে আমি এটোৰ ভ্যালু আমি কি পালো 1/2 পালো এতে সোয়া ইয়াতে যিবোৰ অনুৰূপ বাহু আছিল গুটেকেটা অনুৰূপ বাহুৰ অনুপাত তোমাৰ কি আহিছে সেম আহিছে এটো হাফ এটো হাফ এটো হাফ তাৰ মানে আমি ক'ব পাৰিম therefore এটো তোমাৰ ট্রায়াঙ্গল ABC এটো সিমিলার টু ট্রায়াঙ্গল কি হ'ব PQR আৰু এটো আমি কি শর্ত মতে পাইছো এটো পাইছো আমি সাইড 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 শর্ত মানে তিনিটা বাহু যেহেতু S মানে সাইড 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 বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো 1 নম্বৰৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন তোমাৰ আছে টোটাল 6টা তোমালোকে যদি এইকেটা বুজি পাইছা তোমালোকে হেতু নিজে কৰিব পাৰিবা তোমালোকে হেতু নিজে ঘৰত ট্রাই কৰিবা এতিয়া আমি আগবাঢ়ো যেটো আমাৰ 2 নম্বৰ প্ৰশ্নটো কি কৈছে সোয়া চিত্ৰ 6.35 ত ট্রায়াঙ্গল ODC সিমিলার টু ট্রায়াঙ্গল OBA আৰু angle BOC is equal to 125 ডিগ্ৰী আৰু angle CDO is equal to 70 ডিগ্ৰী তেতিয়া হলে আমি নিৰ্ণয় কৰিব লাগে angle DOC angle DCO আৰু angle OAB একেটা আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো তোমালোকে চিত্ৰটো এনেকে আঁকি লবা মই ইয়াতে চিত্ৰটো আঁকি লৈছো ইয়াৰে পৰা আমি কি কি নিৰ্ণয় কৰিব লাগে সেইখিনি আমি আগতে লিখি লও তাৰ আগতে আমি লিখি লম যে ইয়াতে আমাৰ দিয়া আছে কি কি এতে সোয়া একেবাৰে স্পষ্টকৈ ইয়াতে আমাৰ দিয়া আছে যেটো ট্রায়াঙ্গল ODC আছে হেতু ট্রায়াঙ্গল OBA এর লগত সিমিলার দিয়া আছে হেতু সা যেটো ODC আৰু এটো OBA এর লগত সদৃশ দিয়া আছে এতিয়া যদি সদৃশ হয় তেতিয়া হলে তোমালোকে তো জানাই মানে কি কি ক্ৰাইটেৰিয়া হতে সম্পূৰ্ণ কৰিব আৰু তোমাৰ দিয়া আছে angle BOC দিয়া আছে তোমাৰ 125 ডিগ্ৰী দিয়া আছে আৰু angle CDO দিয়া আছে তোমাৰ 70 ডিগ্ৰী এটো CDO এটো 70 ডিগ্ৰী দিয়া আছে আৰু ইফালে দিয়া আছে COB বা এটো কৈছে BOC এটো দিয়া আছে তোমাৰ 125 ডিগ্ৰী আমি ফাইন্ড আউট কৰিব লাগে কি কি আমি কি কি উলাব লাগিব angle DOC উলাব লাগিব angle DCO উলাব লাগিব আৰু angle OAB উলাব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে 6 7 8 ত আৰু 9 ত আছে বহুত ধুনিয়াকে তোমালোকে কৰিছা এতিয়া সোয়া এটো আমি কেনেকে আনসার কৰিম তোমালোকে প্ৰথমতে যেটো ODC যেটো ট্রায়াঙ্গল আছে তুমি হেতুত লক্ষ্য কৰা তাতে ট্রায়াঙ্গল OD এটো ODC ৰ পৰা এটা আমি কি পাও সোয়া
এটো ODC যেটো ট্ৰায়াঙ্গল আছে সেই ট্ৰায়াঙ্গলৰ যেটো O এংগল আছে সেই এংগলটো তুমি যদি এনেকে বাহিৰ ফালে উলাই দিয়া তেতিয়া হলে যেটো বাহিৰৰ যেটো কোণ হ'ব সেই কোণটো তোমাৰ তাৰ ভিতৰৰ ফালে থকা যেটো কোণ আছে মানে এই কোণ আৰু এই কোণ এই যেটো কোণ আছে এই কোণটো প্লাস কৰিলে আমি পাই যাম এটো আমি ক্লাস 9 ত পঢ়ি আহিছিলো তাৰ মানে তোমাৰ ধৰিলা তোমাৰ এনেকুৱা এটা ট্ৰায়াঙ্গল আছে এটো ধৰা তোমাৰ x y এটো হৈছে তোমাৰ z এংগল এতিয়া সৰি z বাহু ইয়াতে তোমাৰ এটা এংগল আছে এটো ধৰা a আৰু এই এংগলটো হৈছে b আৰু এই এংগলটো হৈছে c তেতিয়া হলে ইয়াৰে পৰা যেটো আমাৰ a এংগল আহিব a এংগলটো কি হ'ব b আৰু c ৰ যোগফলৰ সমান হ'ব মানে b + কি হ'ব c হ'ব বুজি পালানে এটো তোমাৰ কয় যে ত্ৰিভুজ এটাৰ যেটো বহিৰতম কোণ থাকে সেই কোণটো তাৰ বিপৰীত ফালে থকা অন্তঃকোণ দুটাৰ বহিকোণ নহয় কিন্তু অন্তঃকোণ মানে ভিতৰত থকা কোণ দুটাৰ কি হয় সমষ্টি হয় বা যোগফল হয় এটো তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা তো ইয়াৰে পৰা আমি কি পাম সোৱা যেটো আমাৰ 125 ডিগ্ৰী যেটো এংগল আছে সেই এংগলটো এইটো আৰু এইটো প্লাস কৰিলে পাই যাম মানে 125 ডিগ্ৰী এটো তোমাৰ কিমান আহিব 70 ডিগ্ৰী প্লাস তোমাৰ কি আহিব এটো আহিব তোমাৰ DCO এটা আহিব এংগল DCO মানে C এংগলটো আমি ইয়াৰে পৰা পাই যাম ইয়াতে সোৱা যদি আমি এংগল DCO টো যদি ইফালে ৰাখি দিও এটো 125 আছে আৰু ইফালে 70 ডিগ্ৰী আছে যেহেতু 70 ডিগ্ৰী টো পজিটিভ আছে তো এটো আহিব মাইনাস হৈ যাব ইফালে আহিলে তো এটোৰ কিমান আহিব 5 ৰ পৰা 0 গলে এটো 5 থাকে আৰু 12 ৰ পৰা 7 গলে 5 থাকে মানে এটো আমি পাই গলো যেটো তোমাৰ DCO এংগল হেটো আমি কিমান পালো 55 ডিগ্ৰী পালো এই এংগলটো আমি কিমান ডিগ্ৰী পালো 55 ডিগ্ৰী বুজি পালানে এতিয়া সোৱা যেহেতু তোমাৰ ODC আৰু OAB যেটো ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজ সদৃশ বুলি দিয়া আছে এতে সোৱা এটো যদি সদৃশ হয় তেতিয়া হলে ইহতৰ অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব তো ইয়াৰে পৰা তুমি লিখিব পাৰিবা যেটো ট্ৰায়াঙ্গল তোমাৰ দিয়া আছে যেটো এটো তোমাৰ কি দিয়া আছে CDO এংগল CDO ইজ ইকুয়াল টু এটো কি হ'ব তোমাৰ এংগল OAB হ'ব সৰি এটো তোমাৰ OAB OBA হ'ব এটো তোমাৰ আহিব OBA এটো OBA কিমান ডিগ্ৰী আহিব এটো 70 ডিগ্ৰী আহিব এটো কি কয় তোমাৰ এটো কয় একান্তৰ কোণ মানে এটা বাহুৰে বিপৰীত ফালে থকা কোণ দুটা সদায় কি হয় সমান হয় মানে A2 এংগল আৰু A2 এংগল কি হ'ব ইকুয়াল হ'ব তো আমি 70 ডিগ্ৰী পালো তো A2 যদি 55 ডিগ্ৰী হয় তেতিয়া হলে A2 কি হ'ব 55 ডিগ্ৰী হ'ব হয়নে তো আৰু লিখিব পাৰো মই এই চিত্ৰটো মুছি দিছো এখিনি সোৱা এফালে সোৱা মই এফালে কৰিছো এটো আহিব তোমাৰ কিমান আহিব এটো আহিব তোমাৰ এংগল DCO ইজ ইকুয়াল টু কি আহিব এংগল OAB ইজ ইকুয়াল টু এটো কিমান ডিগ্ৰী আহিব 55 ডিগ্ৰী আৰু এটো কি আহিব একান্তৰ কোণ আহিব বুজি পালানে এতিয়া ইয়াতে আমি OB এটো উলাই লৈছো এটো তোমাৰ উলাবলৈ দিয়া নাই তথাপি উলাইছো কোনো প্ৰবলেম নাই তোমালোকে এইখিনি স্কিপও কৰিব পাৰা মানে নিলিখিবও পাৰা এতিয়া আমাৰ লাগিব কোনটো এংগল এটা লাগিব আমাৰ DOC এটো DOC এংগলটো লাগে মানে A এংগলটো লাগে তো A এংগলটো উলাবলৈ হলে আমি কি কৰিম আমি সকলোৱে জানো যে ট্ৰায়াঙ্গল DOC ৰ পৰা আমি সকলোৱে জানো যে ত্ৰিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি সদায় 180 ডিগ্ৰীৰ সমান হয় তো ইয়াৰে পৰা আমি লিখিলে কি পাম 70 ডিগ্ৰী প্লাস 55 ডিগ্ৰী এটো আৰু এটো প্লাস কৰিলে এটো লগত প্লাস কৰিলে 180 ডিগ্ৰী হৈ যাব আৰু তোমাৰ এই এংগলটো আছে DOC আৰু এটো হৈ যাব কিমান 180 ডিগ্ৰী তো ইয়াৰে পৰা যদি আমি DOC যদি আমি ক্যালকুলেট কৰো তেতিয়া হলে ইফালে আছে তোমাৰ 180 ডিগ্ৰী এই দুটা প্লাস কৰিলে এটো হিফালে গলে কি হৈ যাব মাইনাস হৈ যাব তো এটো আহিব তোমাৰ 125 ডিগ্ৰী এটো প্লাস কৰিলে 125 ডিগ্ৰী হ'ব এতিয়া তোমাৰ ইয়াৰ পৰা এটো মাইনাস কৰি দিয়া ইফালে 10 ৰ পৰা 5 গলে কি থাকে 5 থাকে
এফালে রল 17 হয় না 17 এর পৰা যদি 12 যায় মানে ইয়াতে রল 7 7 এর পৰা যদি আমাৰ 2 যায় তেতিয়া হলে এটো আমাৰ কিমান থাকিব 5 থাকিব আৰু 1 এর পৰা 1 গলে কি থাকিব 0 থাকিব এটো হৈছে আমাৰ आंसर বুজি পালানে এটো আছিল আমাৰ 2 নম্বৰৰ সমাধান এতিয়া আমি আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নটো চোৱা ABCD ট্ৰেপেজিয়ামৰ AB প্যারালাল DC আৰু AC আৰু BD কৰ্ণদুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে এই ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA divided by OC is equal to OB divided by OD ইয়াতে চোৱা তোমালোকে এনেকে চিত্ৰটো আঁকি লবা ইয়াতে দিয়া আছে তোমাৰ AB প্যারালাল টু কি CD আৰু ইয়াৰে যি দুটা কৰ্ণ আছে AC আৰু BD দুডাল কৰ্ণ আৰু এই কৰ্ণ দুডালে পৰস্পৰ কি কৰিছে O বিন্দুত ছেদ কৰিছে তো ইয়াতে তোমাৰ যিখিনি দিয়া আছে চোৱা তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নত যিখিনি দিয়া থাকে সেইখিনি তুমি ডাইৰেক্টলি লিখিব পাৰা প্ৰশ্নৰ পৰা সেইখিনি লিখি ললে সুবিধা হয় আৰু এইখিনি লিখিব লাগে তো তোমালোকে এটো প্ৰশ্নৰ পৰা সেইখিনি লিখি লবা আমি প্ৰমাণ কৰিব লাগে আমি কি প্ৰমাণ কৰিব লাগে OA divided by OC is equal to OB divided by OD এইখিনি আমি প্ৰমাণ কৰিব লাগে তো ইয়াতে সলিউশনত তুমি লিখিবা এতে চোৱা আমি দুটা ত্ৰিভুজ লম ইয়াৰে পৰা এটা লম আমি AOB আৰু এটা আমি কি লম DOC বা COD এই দুটা আমি ত্রিভুজ লৈ লম এই দুটা ত্রিভুজ যদি আমি লৈ লও তেতিয়া হলে আমি কি পাম চোৱা ইয়াতে ট্রায়াঙ্গল AOB আৰু ট্রায়াঙ্গল COD বা তুমি DOC বুলিও ক'ব পাৰা ইমানৰ পৰা আমি কি পাও এতে চোৱা আমি কি পাম ইয়াৰ পৰা পাম আমি অ্যাঙ্গল OAB is equal to angle OCD এতে লক্ষ্য কৰা এই অ্যাঙ্গলটো OAB আৰু এই অ্যাঙ্গলটো মানে OCD এই দুটা সমান হ'ব কাৰণ এই দুটা কি কোণ এই দুটাক তোমাৰ একান্তৰ কোণ বুলি কয় এটা বাহুৰে বিপৰীত ফালে থকা কোণ এটো হৈছে একান্তৰ কোণ বুজি পালানে একে ধৰণে তুমি এই অ্যাঙ্গলটোৰ লগত কি হ'ব ইকুৱেল হ'ব তুমি হেতু লিখা হেতু লিখিলে আমি কি লিখিব পাৰিম ইয়াৰ পৰা লিখিম আমি ODC বা CDO বুলিও তুমি লিখিব পাৰা ইজ ইকুৱেল টু এটো আহিব তোমাৰ ABO বুজি পালানে এটো ABO মানে A অ্যাঙ্গল আৰু এটো হৈছে A অ্যাঙ্গল এটো তোমাৰ কি কোণ এটো তোমাৰ একান্তৰ কোণ বুজি পালানে এতিয়া চোৱা এতে যেটো O বিন্দু আছে O বিন্দুৰ দুইফালে এটা কোণৰ সৃষ্টি হৈছে আসলতে ইয়াতে টু পেয়ারস অফ অ্যাঙ্গলৰ সৃষ্টি হৈছে মানে দুজোৰ কোণৰ সৃষ্টি হৈছে এটা এইফালে এটা এইফালে এটা এইফালে আৰু এটা এইফালে আৰু এনেকুৱা ধৰণৰ কোণক কয় বিপ্ৰতীপ শীৰ্ষক কোণ তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা এটো হৈছে x এটো হৈছে y এটো যদি a আৰু এটো যদি কি হয় b হয় তেতিয়া হলে এই বিপ্ৰতীপ কোণ দুটা মানে x = কি হ'ব y হ'ব আৰু ইফালে তোমাৰ কি হ'ব b = a হ'ব এনেকুৱা ধৰণৰ কোণক কয় বিপ্ৰতীপ শীৰ্ষক কোণ আৰু বিপ্ৰতীপ শীৰ্ষক কোণবোৰ সদায় কি হয় সমান হয় বুজি পালানে তো ইয়াৰে পৰা আমি কি লিখিব পাৰিম অ্যাঙ্গল AOB এটো চা অ্যাঙ্গল AOB মানে এই অ্যাঙ্গলটো এটো কার লগত সমান হ'ব DOC বা CDO এই অ্যাঙ্গলটোৰ লগত সমান হ'ব এটো লিখা COD এটো কয় তোমাৰ বিপ্ৰতীপ শীৰ্ষক কোণ বিপ্ৰতীপ শীৰ্ষক কোণ বুজি পালানে এটো কয় বিপ্ৰতীপ শীৰ্ষক কোণ এতিয়া চোৱা আমাৰ ইয়াতে তিনিওটা কোণ আহিছে আৰু কোণ তিনিওটা অনুৰূপৰ লগত সমান হয় তাৰ মানে আমি কি লিখিব পাৰিম triangle AOB similar to triangle sorry etu triangle hobo etu not angle to triangle COD hobo aru etu ki shorto mote hol angle jitu criteria ase hetu mote tomar ei tribhuj duita ki hol সদৃশ হল বুজি পালানে ইয়াৰে পিছত চোৱা আমাৰ a টো প্ৰমাণ কৰিব লাগে OA divided by OC is equal to OB divided by
OD এটো চোৱা OA ডিভাইডেড বাই OC এটো তো আমি ইয়াৰ পৰা ডাইৰেক্টলি লিখিব পাৰো OA ডিভাইডেড বাই OC ইজ ইকুয়াল টু এটা আমি লিখিব পাৰো OB ডিভাইডেড বাই কি OD এটো আমি কেনেকৈ লিখিলো এটো চোৱা যদি দুটা ত্রিভুজ যদি সদৃশ হয় তেতিয়া হলে তার অনুরূপ বাহুর অনুপাতগুলো সমান হ'ব মানে এটুর লগত এটুর যদি অনুপাত করো মানে এটুর লগত এটু অনুপাত করা মানে কি এটু হইছে তোমার OA ডিভাইডেড বাই কি এটু OC আর এটুর লগত এটু কি আহিব ইকুয়াল আহিব মানে এটু হ'ব তোমার OB ডিভাইডেড বাই OD বুঝি পালানে তো এটু আমার প্রমাণিত হৈ গল তুমি ইয়াতে লিখি দিবা প্রমাণিত হল বুঝি পালানে এতিয়া আমি আহিছো 4 নম্বৰ কোৱেশ্চনলৈ 4 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰ 6.36 ত QR ডিভাইডেড বাই QS ইজ ইকুয়াল টু QT ডিভাইডেড বাই PR আৰু এংগল 1 ইজ ইকুয়াল টু এংগল 2 তেন্তে দেখুৱা যে ট্ৰায়াঙ্গল PQS সিমিলার টু ট্ৰায়াঙ্গল TQR এটো আমি দেখুৱাব লাগে ইয়াতে চোৱা এটো চিত্ৰ তোমালোকৰ দিয়াই আছে এতে যেটো এংগল 1 আছে হেতু 2 ৰ লগত কি হয় ইকুয়াল হয় আৰু এটো তোমাৰ Q দিয়া আছে আৰু দিয়া আছে তোমাৰ এটো R যেটো QR আছে হেতু QS ৰ অনুপাতৰ লগত তোমাৰ QT আৰু তোমাৰ এটো PR ৰ অনুপাতৰ লগত কি আছে সমান আছে তেতিয়া হলে তুমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে triangle PQS similar to triangle TQR মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটু কিন্তু তোমালোকৰ প্ৰশ্নৰ ডাইৰেক্টলি যিখিনি দিয়া আছে সেইখিনি তোমালোকে লিখি লবা তাৰ পিছতে তুমি এইখিনি লিখিবা ঠিক আছে এইখিনি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তো ইয়াতে চোৱা যেটো আমাৰ দিয়া আছে আমি তাৰ পৰাই অলপমান সমাধান কৰি লও কি সমাধান কৰিম চোৱা আমাৰ দিয়া আছে কি এটো দিয়া আছে যে QR ডিভাইডেড বাই QS ইজ ইকুয়াল টু QT ডিভাইডেড বাই PR এটো আমাৰ দিয়া আছে এতে চোৱা যদি আমাৰ এইটো দিয়া থাকে তেতিয়া হলে এইবোৰ আমি স্প্লিটিং আপ কৰিলেও মানে এটুৰ লগত যদি এটুৰ ৰেশিও কৰো আৰু এটুৰ লগত যদি এটুৰ ৰেশিও কৰো তথাপি কিন্তু তোমাৰ কি হ'ব এটো সেম থাকিব তার মানে PR তো যদি আমি ইফালে লৈ আহো মানে PR ডিভাইডেড বাই QS ইজ ইকুয়াল টু কি হ'ব QT ডিভাইডেড বাই কি হ'ব QR হ'ব বুজি পালানে এতিয়া সো তোমার PR বাই QS এটো তোমার PR ডিভাইডেড বাই QS হল হয়নে আর ইফালে QT বাই QR হল এটো QT বাই কি হল QR হৈ গল এতিয়া আমি এই ইকুয়েশনটো তুমি 1 নম্বৰ দিয়া আৰু আমাৰ দিয়া আছিল আৰু আমাৰ দিয়া আছে এংগল 1 ইজ ইকুয়াল টু এংগল 2 মানে সো এ এংগলটো এ এংগলৰ সমান হয় যদি এটুৰ লগত এটু সমান হয় তেতিয়া হলে এই বাহু আৰু এই বাহু দুটা কি হ'ব সমান হ'ব কিয় সমান হ'ব কাৰণ এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় তাৰে লগৰ যেটো সন্নিহিত কোণ থাকে বা তাৰ বিপৰীত ফালে যেটো কোণ থাকে তাৰ লগত লাগি থকা বাহু দুটা কি হয় সমান হয় বুজি পালানে মই একেবাৰে সিম্পল ভাষাত কৈছো মানে এই এংগলটো আৰু এই এংগলটো যদি ইকুয়াল হয় তেতিয়া হলে এটু লগত লাগি আছে তোমাৰ এটু এংগল বাহু আৰু এটু এংগলৰ লগত লাগি আছে এটু বাহু তো এই দুইটা বাহু কি হ'ব সমান হ'ব তো ইয়াৰে পৰা আমি কি লিখিব পাৰিম ইয়াৰে পৰা লিখিব পাৰিম PQ ইজ ইকুয়াল টু কি লিখিব পাৰিম PR আমি লিখিব পাৰিম বুজি পালানে এতিয়া এটু দিয়া তোমাৰ কি নম্বৰ 2 নম্বৰ এতিয়া সব PQ ইজ ইকুয়াল টু আমি কি পাইছো PR পাইছো PR গতিকে যত আমাৰ PQ আছে তাতে আমি PR বহাম আৰু যত PR আছে তাতে আমি কি বহাম PQ বহাম তো এতিয়া তুমি লিখিব পাৰা from 1 and 2 মানে 1 নম্বৰ এটো হৈছে 1 নম্বৰ ইকুয়েশন এটো হৈছে 2 নম্বৰ ইকুয়েশন এতে সব PR আছে না PR ৰ ঠাইত আমি কি বহাম PQ বহাম এটো PQ বাই কি হ'ব এটো QS হ'ব আৰু ইফালে QT আছে ডিভাইডেড বাই কি হ'ব QR হৈ যাব এতিয়া আমি কি কৰিম এটুৰ লগত আকো আমি এটু স্প্লিটিং আপ কৰিম মানে এটু হ'ব তোমাৰ QR ডিভাইডেড বাই QS ইজ ইকুয়াল টু
এটুৰ লগত এটু কৰিলে হ'ব তোমাৰ এটু QT ডিভাইডেড বাই কি হ'ব PQ এতিয়া চোৱা তোমার QR বাই QS হৈছে এটু চোৱা QR বাই QS এটু হৈ গল QR বাই QS হৈছে আৰু ইফালে আহিছে তোমাৰ QT ডিভাইডেড বাই PQ তো এইখিনিৰ তোমাৰ অনুপাত কি আহি গৈছে সেম আহি গৈছে তাৰ মানে যেটো আমাৰ মৌলিক সমানুপাতিকতাৰ যেটো উপপাদ্য আছে সেই উপপাদ্যটো ইয়াত আমাৰ এপ্লাই কৰিব পাৰিম তো ইয়াৰে পৰা আমি কি লিখিব পাৰিম এটু যদি আমি কে নম্বৰ দিও 3 নম্বৰ দিও তেতিয়া হলে এটু ফ্রম 1 2 and 3 এই তিনিটা ইকুয়েশনৰ পৰা আমি কি লিখিব পাৰিম যেটো তোমাৰ ট্ৰায়াঙ্গল আছে এটো ট্ৰায়াঙ্গল PQS এটো সিমিলার টু কি হ'ব TQR হ'ব আৰু এটো আমি কি শর্তমতে পালো চোৱা এটো এটা তোমাৰ বাহু এটো আর তোমার এটা বাহুর অনুপাত হয় কিন্তু এটো এটা কি হয় কোণ হয় মানে সাইড অ্যাঙ্গল সাইড এটা আমি পালো সাইড অ্যাঙ্গল সাইড যেটো শর্ত আছে সেই শর্ত মতে এই ত্রিভুজ দুটা কি হ'ব সদৃশ হ'ব বুজি পালানে এটোই আছিল আমাৰ এটোৰ आंसर এতিয়ালৈকে আমি আগবাঢ়িছো তোমাৰ প্ৰশ্ন নম্বৰ 5 লৈ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ট্রায়াঙ্গল PQR और PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে অ্যাঙ্গল P = অ্যাঙ্গল RTS দেখুৱা যে ট্রায়াঙ্গল RPQ সিমিলার টু ট্রায়াঙ্গল RTS এতে চোৱা আমাৰ এটা ট্রায়াঙ্গল দিয়া আছে PQR আৰু এই PQR ট্রায়াঙ্গলৰ যেটো RTS যেটো অ্যাঙ্গল আছে এইখিনি আমাৰ দিয়াই আছে তোমালোকক মই আগতেও কৈছো তোমালোকে এটো প্ৰশ্ন যিখিনি দিয়া থাকে সেইখিনি হুবহু তোমালোকে লিখিবা সেইখিনি কিন্তু লিখিব লাগিব তাৰ পিছত মই ইয়াতে যিখিনি লিখি দি আছো তোমালোকে সেইখিনি লিখিবা তো ইয়াতে চোৱা ইয়াতে RTS যেটো অ্যাঙ্গল আছে হেতু কাৰ লগত সমান P লগত সমান মানে অ্যাঙ্গল P = RTS এইখিনি আমাৰ দিয়া আছে হয়নে এতিয়া আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ট্রায়াঙ্গল RPQ সিমিলার টু ট্রায়াঙ্গল RTS এটো তুমি প্ৰমাণ কৰিব লাগে তো ইয়াৰে আমি সমাধানত আমি কি লিখিম যিখিনি দিয়া আছে তুমি লোকে কিন্তু হেখিনি লিখিবই লাগিব ইয়াতে চোৱা RPQ এটা ট্রায়াঙ্গল হয় তো এটো তুমি ট্রায়াঙ্গলটো লৈ লোৱা এটো RPQ and আৰু এটা ট্রায়াঙ্গল আছে হেতু হৈছে RTS এটো ট্রায়াঙ্গল RTS এছৰ পৰা পাও আমি কি পাম ইয়াতে তো আমাৰ দিয়াই আছে কি দিয়া আছে অ্যাঙ্গল P কাৰ লগত সমান হয় RTS ৰ লগত সমান হয় এটো আমাৰ প্ৰদত্ত বা এটো আমাৰ গিভেন হয় এতিয়া আৰু এটা কথা লক্ষ্য কৰা এটুৰ লগত এটু তো ইকুয়াল হয় আৰু এই ত্ৰিভুজ দুটাতে সো RTS ত তোমাৰ R অ্যাঙ্গলটো আছে আৰু RPQ অ্যাঙ্গলটো কি আছে R অ্যাঙ্গলটো আছে তো দুটা ত্রিভুজতে তোমার R কোণটো আছে গতিকে ইয়াতে আমি লিখিব পাৰিম কি SRT = কি লিখিম PRQ এটো দুটা কি হয় ইকুয়াল হয় আৰু এটো হৈছে তোমাৰ কি কমন অ্যাঙ্গল মানে সাধারণ কোণ কমন অ্যাঙ্গল বা সাধারণ কোণ বুলি কোৱা হয় বুজি পালানে তো অ্যাঙ্গল শর্ত মতে এই ত্রিভুজ দুটা কি হৈ যাব সিমিলার হৈ যাব তো therefore triangle RPQ similar to triangle RTS হ'ব কি শর্ত মতে হল এটো অ্যাঙ্গল যেটো শর্ত আছে সেই শর্ত মতে এটো কি হল সদৃশ হৈ গল এইখিনি আমাৰ आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওবোৰ চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা তোমালোকে সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ MCQ মই বনাইছো তোমালোকে যদি PDF ফাইল লাগে PDF ফাইল তোমালোকে পাই যাবা মানে হাউ টু গেট PDF ফাইল হেতুৰ বিষয় মই ইনফৰমেশন দিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা চিত্ৰ 6.37 ত যদি ট্রায়াঙ্গল ABE
কংগ্ৰুৱেণ্ট টু ট্ৰাইংগল ACD দেখুৱা যে ট্ৰাইংগল ADE সিমিলাৰ টু ট্ৰাইংগল ABC এতে সোয়া আমাৰ ইয়াতে দুটা ত্ৰিভুজ আছে এটা হৈছে ADE আৰু এটা হৈছে ABC হেতু আমি প্ৰমাণ কৰি দেখুৱাব লাগে যত আমাৰ দিয়া আছে ABE মানে A যেটো ট্ৰাইংগল আছে সেই ট্ৰাইংগল টু ACD মানে এই ট্ৰাইংগল লগত কি হয় কংগ্ৰুৱেণ্ট হয় সৰ্বসম সিমিলাৰ বুলি দিয়া নাই ইয়াতে সৰ্বসম বুলি দিছে তো তোমালোকে ইয়াতে যিখিনি দিয়া আছে তুমি সেইখিনি লিখি লবা তাৰ পিছৰ পৰা তুমি এইখিনি লিখিবা since এটো মানে যেহেতু মই এটোৰ বিষয়ে আগতেও কৈছিলো since তোমাৰ কি দিয়া আছে ট্ৰাইংগল ABE এটো কংগ্ৰুৱেণ্টৰ সাইন হৈছে এটো কংগ্ৰুৱেণ্ট টু এটো ট্ৰাইংগল ACD তো এটো আমাৰ দিয়াই আছে তো এটো যদি দিয়া থাকে তেতিয়া হলে আমি ইয়াৰ পৰা কি লিখিব পাৰিম AB = AC কি লিখিব পাৰিম এটো CPCT হয়নে দুটা ত্রিভুজ যদি তোমার কি হয় কংগ্ৰুৱেণ্ট হয় তার মানে কি তার যিবোৰ অনুৰূপ বাহু আছে সেই অনুৰূপ বাহুবোৰ সদায় সমান হ'ব এটো তোমাৰ কংগ্ৰুৱেণ্টৰ শৰ্ত হয় তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা তো তোমাৰ কি হল AB = কি হৈ গল AC হৈ গল যদি AB = যদি AC হয় তেতিয়া হলে তোমাৰ কি হ'ব AD = কি হ'ব AEO হ'ব হবনে না হ'ব আৰামসে হ'ব আমার এ যেটো ইকুয়েশন আছে এটো যদি আমি 1 নম্বৰ দিও আৰু এটো যদি আমি 2 নম্বৰ ইকুয়েশন দিও তেতিয়া হলে যদি আমি একক যদি 2 ৰে হৰণ কৰো তাৰ মানে 1/2 তেতিয়া হলে আমি কি পাম ইয়াতে AB / AD = পাম আমি AC / AE হয়নে এটো তাৰ মানে আমি পালো AB / AD আৰু ইফালে পালো AC / AE আমি এটো কি কৰিলো পাই গলো হয়নে এতিয়া আমি কি কৰিম AB ক AC ৰ লগত আমি ৰেশিও বনাম আৰু AD ক AE ৰ লগত ৰেশিও বনাম তাৰ মানে এটো আহিব তোমাৰ AB / AC = ইফালে আহিব তোমাৰ AD / কি আহিব AE এতিয়া সোয়া এটো আমাৰ মিলি গৈছে সোয়া AB / কি হল AC হল AD ৰ লগত কি আহিল AE আহিল এতিয়া তোমাৰ এটো হৈছে তোমাৰ বাহু হয়নে আৰু এটো কি আছিল বাহু আছিল আৰু এটা ইয়াতে সোয়া যদি আমি এই দুটা ত্রিভুজ লও মানে ABE আৰু ACD যদি লও তেতিয়া হলে তোমাৰ এই অ্যাঙ্গলটো মানে যেটো A অ্যাঙ্গল আছে সেই A অ্যাঙ্গলটো কি আছে কমন আছে মানে ইয়াতে আমি লিখিব পাৰিম অ্যাঙ্গল BAC = অ্যাঙ্গল DAE আমি লিখিব পাৰিম হয়নে তো ইয়াতে তোমাৰ কি আহিছে দুটা অ্যাঙ্গল আহিছে সরি এটা অ্যাঙ্গল আহিছে আৰু দুটা কি আহিছে বাহু আহিছে তো देयरफॉर তোমাৰ এই ট্রায়াঙ্গল দুটা কি হৈ যাব সিমিলার হৈ যাব কোন দুটা ট্রায়াঙ্গল সিমিলার হ'ব ট্রায়াঙ্গল ADE এটো সিমিলার টু এটো ট্রায়াঙ্গল কি হ'ব ABC হয়নে এটো তো আমাক প্ৰমাণ কৰিবলৈ দিছিল আৰু এটো কি শর্তমতে হল সাইড অ্যাঙ্গল সাইড যেটো শর্ত আছে সেই শর্তমতে ত্রিভুজ দুটা কি হল সদৃশ হল বুজি পালা এটোৰ आंसर এইখিনিয়ে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সায়েন্সৰ কাৰণে চ্যাপ্টাৰ ওয়াইজ MCQ বনাইছো তোমালোকে প্লেলিস্ট বনোৱা আছে তাতে গৈ গুটেকেটা তোমালোকে ভিডিও চাব পাৰা আৰু যদি PDF ফাইল লাগে তেতিয়া হলে তোমালোকে এটো নম্বৰত WhatsApp কৰিবা 7002824673 এটো নম্বৰত WhatsApp কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আমি অহা ক্লাছত 7 ৰ পৰা 16 টা কোৱেশ্চন আছে ইয়াতে 7 ৰ পৰা 16 লৈ আমি অহা ভিডিওটো আলোচনা কৰিম ধন্যবাদ